নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল আশা কৰো তোমালোকে ভালে আছা মই আজি তোমালোকৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ তোমালোকৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিৰ বিষয়ে এই পাঠটিত চাও আহা কিনো প্ৰশ্ন আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ হয়নে নহয় ছাত্ৰ-ছাত্ৰী সকল পৰিৱৰ্তন কেই ধৰণৰ আছিল পৰিৱৰ্তন দুই ধৰণৰ আছিল ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তনত কি হৈছিলে কোনো এটা বস্তুৰ বা পদাৰ্থৰ কি হৈছিলে আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হৈছিলে কিন্তু ৰাসায়নিক পৰিৱৰ্তনত কি হয় সম্পূৰ্ণৰূপে নতুন ধৰ্ম বিশিষ্ট পদাৰ্থৰ উৎপন্ন হয় লগতে তাপ আৰু পোহৰ আৰু শক্তিৰ কি হৈছিলে উৎপন্ন হৈছিলে হয়নে ছাত্ৰ-ছাত্ৰী সকল আমি কেনেকুৱা তোমালোকলে বহুত উদাহৰণ দিছিলো কাগজ এখন আমি কি কৰো যদি ফালি পেলাও তেতিয়া কি হয় কাগজখনৰ আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হয় আকৌ কি হয় ধৰা ৰূপৰ বা তামৰ পাত্ৰ কি হৈ যায় ব্যৱহাৰ কৰাৰ কিছু দিনৰ পিছত কি হ'বলৈ ধৰে ৰঙৰ পৰিৱৰ্তন হ'বলৈ ধৰে আপেল টুকুৰা কাটি থলে কি হয় অলপ সময়ৰ পিছত বাদামী বা মটিয়া ৰঙৰ হ'বলৈ ধৰে হয়নে নহয় মম এডালৰ দহন হয় হয়নে গতিকে এই সকলোবোৰ কি হৈছিলে ৰাসায়নিক পৰিৱৰ্তন হৈছিলে এতিয়া তোমালোকৰ কাৰণে প্ৰথম প্ৰশ্ন দিয়া হৈছে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় হয় বায়ুত দহনৰ আগতে আমি কি কৰিব লাগে মেগনেছিয়ামৰ ফিটা এডাল আমি পৰিষ্কাৰ কৰি ল'ব লাগে কিয় জানানে ছাত্ৰ-ছাত্ৰী সকল কাৰণ মেগনেছিয়ামৰ ফিটা এডালে কি হৈ যায় জানানে বায়ুৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কি হৈ যায় জানা মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয় এই ধাতুটোৰ অতিৰিক্ত দহনত কি কৰে বাধাৰ সৃষ্টি কৰে গতিকে এই কাৰণে আমি কি কৰিব লাগে মেগনেছিয়ামৰ ফিটা এডাল ব্যৱহাৰ কৰাৰ আগত পৰিষ্কাৰ কৰি ল'ব লাগে চোৱা মেগনেছিয়ামৰ ফিটাৰ পৃষ্ঠভাগত দেখিছা মেগনেছিয়ামৰ ফিটাৰ পৃষ্ঠভাগত বায়ুত থকা জলীয় বাষ্পৰ বাবে মেগনেছিয়াম অক্সাইড আৰু ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয় এই তৰপটোৰ বাবে মেগনেছিয়ামৰ ফিটাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায় গতিকে পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহে মেগনেছিয়ামৰ ফিটাডাল বায়ুত দহনৰ আগতে কিয়নো পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণটো কি ছাত্ৰ-ছাত্ৰীসকল কাৰণ মেগনেছিয়াম অক্সাইড বগা ৰঙৰ গুৰি হয়নে নহয় বৃহৎ পৰিমাণৰ তাপ আৰু পোহৰ উৎপন্ন হৈছিলে গতিকে এই মেগনেছিয়াম অক্সাইড আৰু ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ তৰপ গঠন হয় তাৰ কাৰণে কি হয় অতিৰিক্ত ধাতুটোৰ অতিৰিক্ত দহনত বাধাৰ সৃষ্টি হয় সেই কাৰণে আমি মেগনেছিয়ামৰ ফিটা এডাল বা মেগনেছিয়ামৰ ৰিবন এডাল আমি কি কৰি ল'ব লাগে আমি পৰিষ্কাৰ বা সাফা কৰি ল'ব লাগে চোৱা ইয়াৰ পিছৰ প্ৰশ্ন তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা হাইড্ৰোজেন প্লাস ক্লোৰিন হাইড্ৰোজেন ক্লোৰাইড দেখিছানে এতিয়া আমি সন্তুলিত ৰাসায়নিক সমীকৰণ মই তোমালোকক শিকাইছিলো লিখিবলৈ হলে আমি কি কৰিব লাগিব আমি সংকেতত লিখিব লাগিব হয়নে নহয় তাৰ যি অনুৰ যি আণবিক গঠন আছে আমি সেই সংকেতত আমি প্ৰকাশ কৰিব লাগিব আমি চিহ্নৰ দ্বাৰা প্ৰকাশ কৰিব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম ৰাসায়নিক সমীকৰণ সন্তুলন কৰিব পাৰিম চোৱা হাইড্ৰোজেন H2 প্লাস কি হয় ক্লোৰিন Cl2 গতিকে কি গঠন হয় জানানে হাইড্ৰোজেন ক্লোৰাইড গঠন হয় আৰু চোৱা এফালে হাইড্ৰোজেন দুটা ক্লোৰিন দুটা গতিকে হিফালে আমি কি দিব লাগিব আমি ইয়াতে দুই এটা দি দিব লাগিব চোৱা হাইড্ৰোজেন প্লাস ক্লোৰিন কি গঠন হৈছে হাইড্ৰক্লোৰিক এসিড গঠন হৈছে বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড সো বেৰিয়াম ক্লোৰাইডৰ সংকেত হৈছে BaCl2 প্লাস এলুমিনিয়াম সালফেট দেখিছানে এলুমিনিয়াম সালফেটৰ সংকেত গতিকে তাৰ ফলত কি গঠন হয় যায় জানানে বেৰিয়াম সালফেটৰ বগা অধক্ষেপ সৃষ্টি হয় দেখিছা বেৰিয়াম সালফেট বেৰিয়ামৰ লগত কি আহে এই সালফেট অণু লগ হয় বেৰিয়াম সালফেট লগত কি গঠন হ'ব এলুমিনিয়াম ক্লোৰাইড গঠন হ'ব দেখিছানে এলুমিনিয়াম ক্লোৰাইড গঠন হ'ব আৰু সো ইফালে এলুমিনিয়াম দুটা আছে গতিকে আমি ইয়াতে কি দিব লাগিব 2 দিব লাগিব
এতিয়া চোৱা সোডিয়াম প্লাস পানী সোডিয়াম হাইড্ৰক্সাইড যোগ হাইড্ৰোজেন আমি সোডিয়ামৰ কি কৰিব লাগিব আমি চিহ্নত লিখিব লাগিব সোডিয়াম যোগ পানী দেখিছানে পানীৰ সংকেত হৈছে H2O সোডিয়াম যোগ পানী কি গঠন হৈছে সোডিয়াম হাইড্ৰক্সাইড দেখিছা NaOH সোডিয়াম হাইড্ৰক্সাইড ই এটা বেস হয় ই এটা ক্ষাৰ হয় চোৱা লগত কি সৃষ্টি হৈছে হাইড্ৰোজেন সৃষ্টি হৈছে তাৰ মানে সোডিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে দেখিছানে 2Na আমি সমতুল কৰিছো 2Na + 2H2O দেখিছানে 2NaOH + হাইড্ৰোজেন ইয়াৰ পিছৰ প্ৰশ্ন চোৱা তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় দেখিছানে বেৰিয়াম ক্লোৰাইড সংকেত কি হ'ব বেৰিয়াম ক্লোৰাইড দেখিছানে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ সংকেত কি হ'ব Na2SO4 হোল ব্ৰেকেট 3 এই সংকেতৰ জ্ঞানসমূহ তোমালোকৰ নৱম শ্ৰেণীৰ অধ্যায়তে তোমালোকে ধুনিয়াকৈ শিকিছা দেখিছানে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱই সো বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱই কি গঠন কৰিছে বিক্ৰিয়া কৰাৰ ফলত বেৰিয়ামে কিহৰ লগত সংযোগ হৈছে সালফেট দেখিছা বেৰিয়াম সালফেট কি গঠন হৈছে বেৰিয়াম সালফেট গঠন হৈছে আৰু লগত কি প্ৰস্তুত হৈছে সোডিয়াম ক্লোৰাইড প্ৰস্তুত হৈছে দেখিছানে সোডিয়াম ক্লোৰাইড লৱণ প্ৰস্তুত হৈছে এতিয়া চোৱা তোমালোকে এইফালে সোডিয়াম আছে দুটা এফালে ক্লোৰিন আছে দুটা গতিকে আমি সোডিয়াম ক্লোৰাইডৰ পিঠিত কি দি দিছো দুই এটা দি দিছো গতিকে চোৱা বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়াৰ ফলত কি প্ৰস্তুত হয় বেৰিয়াম সালফেট প্ৰস্তুত হয় আৰু সোডিয়াম ক্লোৰাইড প্ৰস্তুত হয় চোৱা এবাৰ সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ পানীত হাইড্ৰক্লোৰিক এচিডৰ দ্ৰৱ পানীৰ সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে দেখিছানে সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লোৰিক এচিডৰ মাজত বিক্ৰিয়া ঘটি সোডিয়াম ক্লোৰাইড আৰু পানী প্ৰস্তুত হৈছে ই কি হয় ই এটা ক্ষাৰ হয় দেখিছানে আৰু ই এটা কি হয় অম্ল বা এচিড এতিয়া চোৱা ক্ষাৰ আৰু এচিড অম্ল আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া ঘটি কি প্ৰস্তুত হৈছে লৱণ আৰু পানী প্ৰস্তুত হৈছে গতিকে ইয়াতে কি হৈছে যি নতুন পদাৰ্থ উৎপন্ন হৈছে তাৰ ক্ষাৰকীয় গুণো নাই আম্লিক গুণো নাই গতিকে তাক আমি কি বুলি কম জানানে তেনেকুৱা দ্ৰৱক আমি প্ৰথম দ্ৰৱ বুলি কম তোমালোকে মনত ৰাখিবা যাক আমি লৱণ বুলি কওঁ ছাত্ৰ-ছাত্ৰীসকল সোডিয়াম ক্লোৰাইড ইয়াক আমি কি বুলি কম লৱণ বুলি কম গতিকে এতিয়া তোমালোকৰ এটা সাধাৰণ সূত্ৰ আহি গ'ল ক্ষাৰ যোগ এচিড ক্ষাৰ বা অম্লৰ মাজত বিক্ৰিয়া ঘটি কি প্ৰস্তুত হ'ব লৱণ যোগ পানী প্ৰস্তুত হয় দেখিছানে আৰু এনেকুৱা বিক্ৰিয়াকে আমি কি বুলি কওঁ জানানে প্ৰশমন বিক্ৰিয়া বুলি কওঁ কাৰণ এই যে লৱণ প্ৰস্তুত হৈছে ইয়াৰ ধৰ্মটো কেনেকুৱা হয় জানানে ই প্ৰশম দেখিছানে গতিকে ক্ষাৰ আৰু এচিডৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানীৰ সৃষ্টি হৈছে এবাৰ চোৱা এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ মানে হোৱাইট ৱাশ্বিংত ব্যৱহাৰ কৰা হয় পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা পদাৰ্থ এক্সৰ নাম কি হয় জানানে পদাৰ্থৰ এক্সৰ নাম হয় পুৰা চূণ এবাৰ সব পানীৰ সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো লিখা এই ক্যালসিয়াম অক্সাইডে যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি প্ৰস্তুত হয় জানানে ছাত্ৰ-ছাত্ৰীসকল তেতিয়া ক্যালসিয়াম হাইড্ৰক্সাইড প্ৰস্তুত হয় কি প্ৰস্তুত হয় ক্যালসিয়াম হাইড্ৰক্সাইড প্ৰস্তুত হয় সো ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰে ক্যালসিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰে এবাৰ চোৱা তোমালোকৰ পাঠ্যপুথিত এটা কাৰ্যকলাপ দিয়া আছে যাৰ কাৰ্যকলাপ 1.7 দিয়া আছে 1.7ত এটা পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয় আৰু এই গেছটোৰ নাম লিখা চোৱা উত্তৰটো আমি এনেদৰে লিখিব লাগিব যেতিয়া অম্লযুক্ত পানী বিদ্যুৎ বিশ্লেষণ কৰা হয় যেতিয়া আম্লিক অম্লযুক্ত পানী বিদ্যুৎ বিশ্লেষণ কৰা হয় তেতিয়া হাইড্ৰোজেন আৰু অক্সিজেন তলত দিয়া ধৰণেৰে প্ৰস্তুত হয় দেখিছানে ইয়া হৈছে পানী দেখিছা পানীৰ পৰা পানীৰ অণু ভাঙি কি প্ৰস্তুত হৈছে হাইড্ৰোজেন আৰু অক্সিজেন গেছ প্ৰস্তুত হৈছে কি প্ৰক্ৰিয়া বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে যেহেতু হাইড্ৰোজেন আৰু অক্সিজেনৰ প্ৰস্তুতিৰ অনুপাত 2:1
1 দেখিছানে 2:1 যেটো পৰীক্ষানলত হাইড্ৰোজেন গেছ সংগ্ৰহ হৈছে তাৰ পৰিমাণ আনটো পৰীক্ষানলীত সংগ্ৰহ হোৱা অক্সিজেন গেছৰ পৰিমাণৰ দুগুণ দেখিছানে অক্সিজেন গেছৰ পৰিমাণৰ দুগুণ আৰু এই গেছটোৰ নাম কি জানা এই গেছটোৰ নাম হৈছে হাইড্ৰোজেন সো এই গেছটোৰ নাম হৈছে হাইড্ৰোজেন এবাৰ সো লুৰ গজাল এটা দুবাৰ ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় এতিয়া এইখিনিতে কি আহি পৰিব জানানে ধাতুৰ সক্ৰিয়তা আহি পৰিব ধাতু এটানো ৰাসায়নিকভাৱে কিমান সক্ৰিয় তাৰ ওপৰত ভিত্তি কৰি এই প্ৰশ্নটোৰ উত্তৰ আহিব এতিয়া আইৰন কপাৰতকৈ কি হৈ যায় জানা ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ আগতে কৈছোৱে আইৰন কপাৰতকৈ অধিক সক্ৰিয় গতিকে আইৰনে কপাৰ মৌলটো কি কৰি পঠাব পাৰে আতৰাই পঠাব পাৰে আইৰনে কপাৰ মৌলক আতৰাই পঠাব পাৰে আৰু কপাৰৰ ঠাই আইৰনে গৈ পেলাই কি কৰিব পাৰে নিজে দখল কৰিব পাৰে সো লুৰ গজাল এটা যেতিয়া আমি লুৰ গজাল এটা কপাৰ সালফেট দ্ৰৱত ডুবাই ৰাখিম তেতিয়া কি হ'ব জানানে এই কপাৰটোক আইৰনে কি কৰি দিব আউট আতৰাই দিব দেখিছানে অপহৰণ কৰি দিব গতিকে তাৰ ফলত প্ৰস্তুত হ'ব ফেৰাছ সালফেট আৰু কপাৰ মৌলটো কি হৈ যায় যাব কপাৰ মৌলটো আতৰি যাব এই বিক্ৰিয়াটো হৈছে প্ৰতিস্থাপন বিক্ৰিয়া যাক আমি অপসাৰণ বিক্ৰিয়া বুলিও কওঁ দেখিছা প্ৰতিস্থাপন বিক্ৰিয়া বা অপসাৰণ বিক্ৰিয়া তোমালোকে মনত ৰাখিবা প্ৰতিস্থাপন বিক্ৰিয়া বা অপসাৰণ বিক্ৰিয়া যেতিয়া লুৰ গজাল এটা কপাৰ সালফেট দ্ৰৱত দ্ৰৱীভূত কৰা হয় তেতিয়া লুৰ পৰমাণুৱে কপাৰ পৰমাণু কপাৰ সালফেট দ্ৰৱৰ পৰা অপসাৰিত কৰে প্ৰতিস্থাপিত কৰে কৰি কি প্ৰস্তুত কৰে ফেৰাছ সালফেট FeSO4 গতিকে কপাৰ সালফেটৰ বৰণ আছিল নীলা গতিকে যেতিয়া কপাৰ মৌলটো আতৰি যাব তেতিয়া কপাৰ সালফেটৰ নীলা বৰণ কি হ'বলৈ ধৰিব জানা যেতিয়া কপাৰ সালফেটৰ নীলা বৰণ পাতল হ'বলৈ ধৰিব সো ফেৰাছ সালফেট নতুন যি পদাৰ্থ প্ৰস্তুত হয় ফেৰাছ সালফেট প্ৰস্তুত কৰে যি হৈছে পাতল সেউজীয়া বৰণৰ গতিকে ফেৰাছ সালফেটৰ বৰণ হৈছে পাতল সেউজীয়া দেখিছা এই বিক্ৰিয়াটো তলত দিয়া ধৰণৰ আইৰন কপাৰ সালফেটৰ মাজত বিক্ৰিয়া ঘটি কি প্ৰস্তুত হৈছে ফেৰাছ সালফেট প্ৰস্তুত হৈছে গতিকে প্ৰথম আছিল কপাৰ সালফেট নীলা বৰণৰ আৰু তাৰ পিছত যি দ্ৰৱ প্ৰস্তুত হৈছে ফেৰাছ সালফেটৰ কি হৈছে সেউজীয়া বৰণৰ দেখিছানে এটো হৈছে নীলা বৰণৰ দ্ৰৱ গৈ পেলাই কি বৰণৰ দ্ৰৱ সৃষ্টি হৈছে সেউজীয়া বৰণৰ দ্ৰৱ সৃষ্টি হৈছে এতিয়া চোৱা কাৰ্যকলাপ 1.10 দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা ডি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া সিলভাৰ নাইট্ৰেটৰ জলীয় দ্ৰৱই সোডিয়াম ক্লোৰাইডৰ দ্ৰৱৰ লগত বিক্ৰিয়া কৰি সিলভাৰ ক্লোৰাইডৰ বগা অধক্ষেপ আৰু সোডিয়াম নাইট্ৰেট দ্ৰৱ উৎপন্ন কৰে দেখিছানে এয়া হৈছে AgNO3 মানে সিলভাৰ নাইট্ৰেটে সোডিয়াম ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰিছে সিলভাৰ ক্লোৰাইড তাৰ মানে সিলভাৰ ওচৰলে কি আহিছে ক্লোৰিন আহিছে আৰু সোডিয়ামৰ লগত কি লগ লাগিছে নাইট্ৰেট আয়ন লগ লাগিছে গতিকে কি প্ৰস্তুত হৈছে সিলভাৰ ক্লোৰাইড আৰু সোডিয়াম নাইট্ৰেটৰ জলীয় দ্ৰৱ প্ৰস্তুত হৈছে এবাৰ চোৱা তলৰ বিক্ৰিয়া কেইটাৰ জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বিচাৰি উলিওৱা সোডিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰিছে সোডিয়াম অক্সাইড প্ৰস্তুত কৰিছে সোডিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে গতিকে সোডিয়াম অক্সাইড প্ৰস্তুত হৈছে তাৰ মানে কি কৰিছে অক্সিজেন লাভ কৰিছে সো এই বিক্ৰিয়াটোত সোডিয়াম জাৰিত হৈছে অৰ্থাৎ সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে আৰু অক্সিজেন কি হৈছে জানানে বিজাৰিত হৈছে ইয়াতে কি প্ৰস্তুত হৈছে সোডিয়াম অক্সাইড উৎপন্ন হৈছে আৰু অক্সিজেন কি হৈ গৈছে বিজাৰিত হৈছে এতিয়া চোৱা কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন কপাৰ যোগ পানী চোৱা হাইড্ৰোজেন জাৰিত হৈ পানী উৎপন্ন হৈছে দেখিছানে হাইড্ৰোজেন জাৰিত হৈছে কাৰণ হাইড্ৰোজেনৰ ওচৰলে কি আহিছে অক্সিজেন আহিছে হাইড্ৰোজেনে কি লাভ কৰিছে অক্সিজেন লাভ কৰিছে গতিকে হাইড্ৰোজেন জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু কপাৰ অক্সাইড বিজাৰিত হৈ কি হৈছে কপাৰ উৎপন্ন হৈছে কপাৰ অক্সাইডৰ পৰা অক্সিজেন কি হৈ গৈছে কপাৰ অক্সাইডৰ পৰা অক্সিজেন আতৰি গৈছে এতিয়া চোৱা তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোন কেইটা শুদ্ধ lead oxide কি কৰিছে কাৰ্বনৰ লগত বিক্ৰিয়া কৰিছে তেতিয়া কি প্ৰস্তুত হৈছে lead আৰু কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হৈছে lead বিজাৰিত হৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে কাৰ্বন জাৰিত হৈছে lead অক্সাইড বিজাৰিত হৈছে দেখিছানে lead অক্সাইডৰ পৰা কি প্ৰস্তুত হৈছে lead হৈছে আৰু কাৰ্বনৰ লগত কি আহিছে অক্সিজেন যোগ হৈছে
সোৱা A আৰু B, A আৰু C, A B আৰু C সকলো দেখিছানে উত্তৰটো কি হ'ব কোনটো অশুদ্ধ ইয়াতে কৈছে যে লেড বিজাৰিত হৈছে কি বুলি কৈছে লেড বিজাৰিত হৈছে আৰু কি কৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে বুলি কৈছে দেখিছানে কাৰ্বন ডাই অক্সাইড জাৰিত গতিকে অশুদ্ধ উত্তৰটো কি হ'ব জানানে অশুদ্ধ উক্তিসমূহ হ'ব A আৰু B অশুদ্ধ উক্তিসমূহ হ'ব A আৰু B এবাৰ সোৱা আইৰন অক্সাইডে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু আইৰন প্ৰস্তুত কৰিছে ই এটা সংযোজন বিক্ৰিয়া দ্বি অপসাৰণ বিক্ৰিয়া বিযোজন বিক্ৰিয়া আৰু অপসাৰণ বিক্ৰিয়া দেখিছানে ইয়াত আইৰন অক্সাইড আছিল এলুমিনিয়াম তাৰ ফলত কি গঠন হৈছে এলুমিনিয়াম অক্সাইড আৰু কি আঁতৰি গৈছে আইৰন মৌল আঁতৰি গৈছে তাৰ মানে অপসাৰণ হৈছে প্ৰতিস্থাপন হৈছে গতিকে এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ এইটো এটা হৈছে অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ ইয়াৰ পিছৰ প্ৰশ্ন সোৱা কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এসিড লুৰ গুৰিত যোগ কৰা হয় শুদ্ধ উত্তৰটো টিক চিন দিয়া হাইড্ৰোজেন গ্যাস আৰু আইৰন ক্লোৰাইড উৎপন্ন হয় ক্লোৰিন গ্যাস আৰু আইৰন হাইড্ৰক্সাইড উৎপন্ন হয় বিক্ৰিয়া নঘটে আইৰন লৱণ আৰু পানী উৎপন্ন হয় যেতিয়া লঘু হাইড্ৰক্লৰিক এসিডত আমি কি কৰো জানানে লুৰ গুৰি যোগ কৰো তোমালোকে মনত ৰাখিবা এটা ধাতুৱে যেতিয়া এসিড বা অম্লৰ লগত বিক্ৰিয়া কৰে তেতিয়া সদায় কি গ্যাস প্ৰস্তুত হয় ছাত্ৰ-ছাত্ৰী সকল তেতিয়া সদায় হাইড্ৰোজেন গ্যাস প্ৰস্তুত হয় আৰু লগতে কি হয় ধাতুটোৰ লৱণ প্ৰস্তুত হয় তাৰ মানে লৱণ আইৰন ক্লোৰাইড উৎপন্ন হয় ইয়াৰ পিছৰ প্ৰশ্ন সোৱা সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ আমি কিয় সন্তুলিত কৰিব লাগে যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰে কি হৈ যায় জানানে সমান সংখ্যক পৰমাণু থাকে সমান সংখ্যক পৰমাণু থাকে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তেতিয়া তাক আমি কি বুলি কওঁ জানানে ব্যালেন্স সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কওঁ তোমালোকে মনত ৰাখিবা সো হাইড্ৰোজেন প্লাস ক্লোৰিন দেখিছানে 2HCl এফালে হাইড্ৰোজেন অণু দুটা আছে এফালেও কেটা আছে হাইড্ৰোজেন দুটা আছে ক্লোৰিন বাহপক্ষ দুটা আছে হুইপক্ষটো কেটা আছে দুটা আছে গতিকে এনেকুৱা ৰাসায়নিক সমীকৰণ বিলাকক আমি কি বুলি কওঁ সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কওঁ দেখিছানে হাইড্ৰোজেন 2 দুগুণ 4টা এফালে 2 দুগুণ 4টা অক্সিজেন দুটা দেখিছানে পিঠিত যে আমি 2 দিছো অক্সিজেন দুটা গতিকে এটা সূত্ৰ আছে ভৰৰ নিত্যতা বিধি সূত্ৰ এই ভৰৰ নিত্যতা বিধি সূত্ৰ মতে কি হ'ব হয় জানানে ৰাসায়নিক বিক্ৰিয়া তাত ভৰৰ সৃষ্টি বা বিনাশ কেতিয়াও হ'ব নোৱাৰে বিনাশ বা ধ্বংস কেতিয়াও হ'ব নোৱাৰে ভৰৰ নিত্যতা বিধি অনুযায়ী ৰাসায়নিক বিক্ৰিয়া তাত ভৰৰ সৃষ্টি নাই বা ধ্বংস নহয় হেহে বিক্ৰিয়াসমূহত বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান হ'ব লাগিব গতিকে ৰাসায়নিক সমীকৰণসমূহ আমি কি কৰিব লাগে সন্তুলিত কৰিব লাগে এবাৰ চোৱা হাইড্ৰোজেন গেছে নাইট্ৰোজেনৰ সৈতে লগ হৈ কি প্ৰস্তুত কৰে এমোনিয়া প্ৰস্তুত কৰে গতিকে আমি এই বিক্ৰিয়াটো কি কৰিব লাগে সন্তুলিত কৰিব লাগে দেখিছানে প্ৰথম আমি জকা ৰাসায়নিক সমীকৰণ পাতি ল'ব লাগিব হাইড্ৰোজেনে নাইট্ৰোজেনৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰিছে এমোনিয়া প্ৰস্তুত কৰিছে দেখিছানে প্ৰথম আমি দেখিছো যে হাইড্ৰোজেন কেটা আছে দুটা নাইট্ৰোজেন কেটা আছে দুটা আছে হনে নহয় আকৌ দেখিছানে আকৌ এই সাইডে কি আছে নাইট্ৰোজেনৰ সংখ্যা আছে এটা আৰু হাইড্ৰোজেনৰ সংখ্যা কেটা আছে তিনটা আছে দেখিছানে গতিকে এফালে নাইট্ৰোজেন দুটা আছে গতিকে আমি এই পিঠিত যেতিয়া এটা 2 দি দিও তেতিয়া নাইট্ৰোজেন সমান হৈ গল নে দুই পক্ষতে নাইট্ৰোজেনৰ সংখ্যা সমান হৈ গল কিন্তু আমি যে ইয়াতে 2 দিলু দিয়াৰ লগে লগে এই হাইড্ৰোজেন অণু দেখিছানে হাইড্ৰোজেন অণু 2 3 গুণ কি হৈ গল 6টা হৈ গল গতিকে এফালে হাইড্ৰোজেন কেটা আছে দুটা আছে গতিকে আমি এইফালৰ হাইড্ৰোজেনৰ সংখ্যা কি কৰিব লাগিব 6 কৰিব লাগিব আমি কেনেদৰে 6 কৰিম আমি এফালে এটা কি বঢ়াই দিম 3 বঢ়াই দিম তেতিয়া 3 দুগুণ কি হ'ব 6 গতিকে তেতিয়া কি হৈ যায় যাব জানানে এইটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ যাব দেখিছানে এইটো কি বুলি কোৱা হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হৈছে হাইড্ৰোজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড কি কৰে উৎপন্ন কৰে দেখিছা H2S অক্সিজেন পানী আৰু সালফাৰ ডাই অক্সাইড দেখিছা এতিয়া আমি ইয়াত কি বঢ়াইছো এফালে অক্সিজেন আছে দুটা এফালে সালফাৰ আছে এটা আৰু এফালেও কি আছে সালফাৰ এটা
সো এফালে অক্সিজেন আছে দুটা কিন্তু এফালে অক্সিজেনৰ সংখ্যা কেইটা জানানে তিনটা গতিকে আমি প্ৰথম কি মিলাও সোৱা আমি প্ৰথম মিলাম আমি কিহেৰে মিলাম আমি প্ৰথম অক্সিজেনৰ সংখ্যা মিলাই লওঁ দেখিছানে ইয়াতে তোমালোকে কি দেখিছা ইয়াতে আমি এটা কি দিলু জানানে ইয়াতে আমি ধৰা এটা 2 দিলু দেখিছা ইয়াতে এটা 2 দিলু 2 দিয়াৰ লগে লগে ইয়াতে সালফাৰ দুটা হৈ গল আকৌ আগতো আমি কি দিলু এটা 2 দিলু এবাৰ সালফাৰ সংখ্যা মিলি গল এতিয়া সোৱা আমি এই যে 3 এতিয়া সোৱা অক্সিজেন এতিয়া এফালে অক্সিজেন কেটা হৈ গল 2 দুগুণ 4টা হৈ গল আৰু এফালে কি হৈ গল 5টা হৈ আছে গতিকে ইয়াৰ আগতো আমি এটা কি দিম জানানে 2 দিম এতিয়া সোৱাচোন হাইড্ৰোজেনৰ সংখ্যা 2 দুগুণ 4 আকৌ এফালে কি হ'ব 2 দুগুণ 4 এবাৰ হাইড্ৰোজেনৰ সংখ্যা মিলি গল এটা মিলা নাই কি সালফাৰ সংখ্যাও মিলি আছে কিন্তু মিলা নাই কি জানানে মিলা নাই অক্সিজেনৰ সংখ্যা আমি অক্সিজেন কেনেদৰে মিলাম সোৱা 2 দুগুণ 4টা অক্সিজেন আৰু এফালে আছে অক্সিজেন দুটা গতিকে টোটাল কেটা হৈ আছে টোটাল অক্সিজেনৰ সংখ্যা 4 + 2 6 হৈ আছে হয় নে নহয় গতিকে এফালে অক্সিজেন মাত্ৰ দুটা আছে গতিকে তাকো আমি কি কৰিব লাগিব 6 কৰিব লাগিব আমি কেনেদৰে 6 কৰিম আমি ইয়াতে 3 দি দিম 3 দিয়াৰ লগে লগে 3 দুগুণ 6 তোমালোকে এনেদৰে পূৰণ কৰিবা যোগ নহয় কিন্তু 3 দুগুণ 6 এবাৰ অক্সিজেনৰ সংখ্যাও কি হৈ গল মিলি গল সো বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফেটৰ হৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেটৰ অধক্ষেপ উৎপন্ন কৰে সো বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট গঠন কৰে একেদৰে আমি ইয়াত কি দিছো 3 বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেট দেখিছানে ইয়াত 2 আছে 2 থকাৰ কাৰণে আমি ইয়াতে এটা প্ৰথম কি দি দিলু 2 দি দিলু দেখিছা এলুমিনিয়াম দুটা দুটা মিলি গল দেখিছা দুটা 2 এলুমিনিয়াম ক্লোৰাইড এবাৰ আমি কি কৰিম সালফেট গ্ৰুপ কি হৈছে জানানে ইয়াতে তিনটা গতিকে আমি ইয়াতে আগত কি দি দিলু সালফেট গ্ৰুপ মিলাবলৈ আগত আমি কি দি দিলু 3 দি দিলু দেখিছানে ইয়া 3 দি দিলু এতিয়া সালফেট গ্ৰুপ 3 হৈ গল হোৱাৰ লগে লগে বেৰিয়াম আকৌ কি হৈ গল তিনটা হৈ গল গতিকে আমি বেৰিয়ামৰ আগতো কি দি দিলু আমি বেৰিয়ামৰ আগতো 3 দি দিলু সো এনেদৰে আমি কি কৰিব লাগিব ৰাসায়নিক বিক্ৰিয়াসমূহ সমতুল কৰিব লাগিব পটাছিয়াম ধাতুৱে পানীৰে হৈতে বিক্ৰিয়া কৰি পটাছিয়াম ধাতুৱে পানীৰে হৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু কি উৎপন্ন কৰে হাইড্ৰোজেন উৎপন্ন কৰে সোৱা এটো হৈছে জকা ৰাসায়নিক সমীকৰণ তাক আমি এতিয়া কেনেকৈ মিলাম দেখিছানে সোৱা হাইড্ৰোজেন উৎপন্ন কৰে সো এতিয়া ইয়াত আছে কিটা হাইড্ৰোজেন দুটা এফালে তিনটা এফালে আছে হাইড্ৰোজেন দুটা এতিয়া আমি কি কৰিম আমি ইয়াতে এটা 2 দি দিলু দেখিছানে পটাছিয়াম দুটা হৈ গল গতিকে আগতো আমি এটা কি দিব লাগিব 2 দিব লাগিব ইয়াৰ পিছত সোৱা হাইড্ৰোজেন এফালে দুটা আৰু এফালে দুটা মিলি 4টা হৈ আছে গতিকে এই হাইড্ৰোজেন আমি 4টা কৰিবলৈ কি কৰিব লাগিব 2 এটা আগত দিব লাগিব তেতিয়া 2 দুগুণ 4টা হাইড্ৰোজেন ইয়াৰ পিছৰ প্ৰশ্ন সোৱা তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা নাইট্ৰিক এসিড ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম নাইট্ৰেট প্লাস পানী দেখিছানে আমি আগত কি বহাইছো আমি ইয়াত আগত 2 দিছো দেখিছানে ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম নাইট্ৰেট আৰু 2 দেখিছানে ইয়াতে আমি বেছি কৰিব নালাগে আমি ইয়াতে 2 দি দিওতে ই এটা কি হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ হৈছে ইয়াৰ পিছৰ প্ৰশ্ন সোৱা সোডিয়াম হাইড্ৰক্সাইড H2SO4 সোডিয়াম সালফেট H2 এটা তোমালোকে এটো সোৱা ইয়াতে সোডিয়াম কেটা দেখিছা দুটা দেখিছা গতিকে আমি প্ৰথম সোডিয়াম মিলাই লম ইয়াতে কি দি দিলু 2 দি দিলু দেখিছানে সোডিয়াম মিলি গল ইয়াৰ পিছত সোৱা এফালে সালফেট কেটা আছে এটা এফালেও আছে সালফেট এটা এটা সোৱা হাইড্ৰোজেন দুটা এফালে হাইড্ৰোজেন দুটা টোটাল কেটা হৈ আছে 4টা হৈ আছে গতিকে আমি কি কৰিম ইয়াৰ আগত এটা 2 দি দিম তেতিয়া কি হৈ যাব তেতিয়া দুই পক্ষতে মিলি যাব দেখিছানে 2H2O2 NaOH আৰু এফালে আমি কি দিলু 2 দিলু ইয়াৰ এবাৰ সোৱা সোডিয়াম ক্লোৰাইড যোগ সিলভাৰ নাইট্ৰেট সিলভাৰ ক্লোৰাইড প্লাস সোডিয়াম নাইট্ৰেট আমি এটো কেনেদৰে সমতুল কৰিম সো এটো সিলভাৰ ক্লোৰাইড দেখিছানে আৰু সোডিয়াম নাইট্ৰেট ই কি হৈ আছে ই এটা ব্যালেন্সড সমীকৰণ হৈ আছে ই কি হৈ আছে ই এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ আছে এবাৰ সোৱা বেৰিয়াম সালফেট আৰু কি হৈছে হাইড্ৰোক্লোৰিক এসিড ইয়াত হাইড্ৰোজেন দুটা ক্লোৰিন দুটা গতিকে আগত আমি কি দি দিব লাগিব আগত আমি লাহেকে কি দি দিলে হল আমি এটা 2 দি দিলে হল এনেদৰে আমি সন্তুলন কৰিব লাগিব
এবাৰ চোৱা ক্যালসিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট আৰু পানী প্ৰস্তুত কৰে দেখিছানে ক্যালসিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট আৰু পানী প্ৰস্তুত কৰে জিংক প্লাস সিলভাৰ নাইট্ৰেট কি প্ৰস্তুত কৰিব জিংক প্লাস সিলভাৰ নাইট্ৰেট কি প্ৰস্তুত কৰিব জিংক নাইট্ৰেট আৰু সিলভাৰ প্ৰস্তুত হ'ব দেখিছানে ইয়াতে কি হৈ গল নাইট্ৰেট গ্ৰুপ দুটা আগত 2 দি দিয়া সিলভাৰ দুটা হৈ গল আমি ইয়াত আগত কি দি দিলু সিলভাৰ আগত 2 দি দিলু দেখিছানে সিলভাৰ আগত আমি কি দি দিলু 2 দি দিলু এবাৰ চোৱা Aluminium plus copper chloride, aluminium chloride plus copper. দেখিছানে aluminium plus copper chloride, aluminium chloride plus copper. দেখিছা 2 aluminium chloride, 2 aluminium 2 3 গুণ 6 ক্লোরিন 6টা এফালে 3 2 6 ক্লোরিন 6টা কপার যেহেতু 3টা হৈ গল গটিকে কপার আগত আমি কি বঢ়াই দিলু 3 বঢ়াই দিলু এবাৰ চোৱা বেৰিয়াম ক্লোৰাইড প্লাস পটাছিয়াম সালফেট বেৰিয়াম ক্লোৰাইড প্লাস পটাছিয়াম সালফেট কি প্ৰস্তুত হৈছে বেৰিয়াম আৰু সালফেট লগ লাগি বেৰিয়াম সালফেট প্ৰস্তুত হৈছে আৰু লগত কি প্ৰস্তুত হৈছে পটাছিয়াম ক্লোৰাইড এফালে চোৱা ক্লোৰিন দুটা পটাছিয়াম দুটা গটিকে পটাছিয়াম ক্লোৰাইডৰ আগত আমি লাহেকে কি দি দিছো আমি 2 দি দিছো এবাৰ চোৱা পটাছিয়াম ব্ৰোমাইড বেৰিয়াম আয়োডাইড পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম ব্ৰোমাইড দেখিছানে পটাছিয়াম ব্ৰোমাইড বেৰিয়াম আয়োডাইড পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম ব্ৰোমাইড ই এটা কি হৈছে ডি অপসাৰণ বিক্ৰিয়া ইহতৰ মাজত কি হৈছে জানানে আয়নৰ বিনিময় ঘটিছে গটিকে তেনেকুৱা বিক্ৰিয়া বিলাকক কি বুলি কোৱা হয় ডি অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয় জিংক কাৰ্বনেট দেখিছানে জিংক কাৰ্বনেট কি গঠন হৈছে জিংক অক্সাইড প্লাস কার্বন ডাই অক্সাইড গঠন হৈছে সোয়া জিংক এটা অক্সিজেন তিনটা আছে এফালে দুটা আৰু এটা মিলি তিনটা আৰু এটা কার্বন গটিকে এইটো এটা কি সমীকৰণ এইটো এটা হৈছে বিযোজন বিক্ৰিয়া আৰু ই এটা হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ সোয়া হাইড্ৰোজেন প্লাস ক্লোরিন কি প্ৰস্তুত হৈছে হাইড্ৰোজেন ক্লোৰাইড আগত আমি লাহেকে কি দি দিব লাগিব আমি আগত লাহেকে 2 দিব লাগিব দেখিছানে ই এটা কেনেকুৱা বিক্ৰিয়া ই এটা সংযোজন বিক্ৰিয়া হাইড্ৰোজেন আৰু ক্লোৰিন লগ হৈ পেলাই লগ হৈছে সংযোজন হৈছে গতিকে ই এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ ম্যাগনেসিয়াম যোগ হাইড্ৰোক্লোৰিক এসিড ম্যাগনেসিয়াম ক্লোৰাইড যোগ হাইড্ৰোজেন ই এটা কি হৈছে জানানে অপসাৰণ বিক্ৰিয়া হৈছে কাৰণ ম্যাগনেসিয়াম ক্লোৰাইড আৰু কি হৈছে হাইড্ৰোজেন গ্যাস আঁতৰি গৈছে এবাৰ চোৱা তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজাম যিবোৰ বিক্ৰিয়া তাপ উদ্ভৱ হয় উৎপন্ন হয় তাপ বৰ্জন কৰে তেনেবোৰ বিক্ৰিয়াক তাপবৰ্জি বিক্ৰিয়া বোলে আৰু যিবোৰ বিক্ৰিয়া তাপ শক্তি শোষণ হয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তাপ শক্তি গ্ৰহণ কৰে তেনেবোৰ বিক্ৰিয়া কি বুলি কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় যি ৰাসায়নিক বিক্ৰিয়া তাপ উৎপন্ন বা বৰ্জন হয় তাকে তাপবৰ্জি বিক্ৰিয়া আৰু উদাহৰণ হৈছে প্ৰাকৃতিক গেছৰ দহন দেখিছানে মিথেন উপস্থিতিত বায়ুৰ উপস্থিতিত জ্বলি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ লগতে যথেষ্ট পৰিমাণৰ তাপ শক্তি উদ্ভৱ হয় গতিকে ই এটা তাপবৰ্জি বিক্ৰিয়া শোষণ এটা তাপবৰ্জি বিক্ৰিয়া কয়লাৰ দহন এটা তাপবৰ্জি বিক্ৰিয়া গতিকে এনেকুৱা বিক্ৰিয়া বিলাকক আমি কি বুলি কওঁ তাপবৰ্জি বিক্ৰিয়া বুলি কওঁ যি বিক্ৰিয়া তাপ শোষণ হয় তাপ শক্তি গ্ৰহণ কৰে তেনেকুৱা বিক্ৰিয়াক তাপগ্ৰাহী বা তাপ শোষণ বিক্ৰিয়া বুলি কোৱা হয় দেখিছা নাইট্ৰজেনে বায়ুৰ অক্সিজেনৰ সৈতে অতিকৈ উচ্চ উষ্ণতাত 3000 দেখিছা ডিগ্ৰী সেলসিয়াছত বিক্ৰিয়া সংঘটিত কৰি নাইট্ৰিক অক্সাইড উৎপন্ন কৰাৰ লগতে প্ৰচুৰ পৰিমাণৰ কি কৰে তাপ শোষণ কৰে এবাৰ শোষণক এটা তাপবৰ্জি বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে শোষণ এটা তাপবৰ্জি বিক্ৰিয়া কাৰণ শোষণৰ ফলত কি হয় শক্তিৰ বা তাপৰ উদ্ভৱ হয় শোষণ প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কুহস্থ খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণৰ আমাৰ যি কুহস্থ খাদ্য কাৰ্বহাইড্ৰেট প্ৰটিন অণু ভাঙি যি জাৰিত হৈ পেলাই কি হয় যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হয় গতিকে শোষণক এটা কি বুলি কোৱা হৈছে তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হৈছে এইটো হৈছে গ্লুকোজ C6H12O6 is গ্লুকোজ অণুৰ কি হৈছে জাৰণ হৈছে অক্সিজেনৰ উপস্থিতিত হৈ পেলাই কি প্ৰস্তুত হৈছে কাৰ্বন ডাই অক্সাইড পানী আৰু লগতে কি প্ৰস্তুত হৈছে শক্তি বা তাপৰ উদ্ভৱ হৈছে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয় কিয় এই বিক্ৰিয়াৰ বাবে সমীকৰণসমূহ লিখা
সংযোজন বিক্রিয়াত কি হৈ যায় জানানে সংযোজন বিক্রিয়াত লগ হয় সংযোজন হৈ এটা নতুন পদাৰ্থ উৎপন্ন হয় আনহাতে বিযোজন বিক্রিয়াত কি হয় এটা বিক্রিয়ক ভাঙি আকৌ তাৰ পৰা কি হয় নতুন পদাৰ্থৰ উৎপন্ন হয় সংযোজন বিক্রিয়াত দুটা বা তাতোকৈ পদাৰ্থ মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে আনহাতে বিযোজন বিক্রিয়াত এটা ৰাসায়নিক পদাৰ্থৰ বাবে যৌগটো বিযোজিত হয় যৌগটো নিজে বিযোজিত হৈ পেলাই দুই বা ততোধিক পদাৰ্থ উৎপন্ন হয় দেখিছানে যৌগটো নিজে বিযোজিত হ'ব হৈ পেলাই দুই বা ততোধিক পদাৰ্থ উৎপন্ন হ'ব সেইভাবে বিযোজন বিক্রিয়া সংযোজন বিক্রিয়াৰ বিপৰীত বিক্রিয়া বুলি কোৱা হয় দেখিছা সংযোজন বিক্রিয়া পানী গঠন হৈছে হাইড্ৰোজেন আৰু অক্সিজেন লগ হৈছে সংযোজন হৈছে হাইড্ৰোজেন অক্সিজেন লগ হৈ পানীৰ সৃষ্টি হৈছে হাইড্ৰোজেন ক্লোৰিন লগ হৈ পেলাই হাইড্ৰোজেন ক্লোৰাইড হাইড্ৰক্লোৰিক এসিড সৃষ্টি হৈছে গতিকে আকৌ পানীৰ অণু যেতিয়া বিযোজন হৈছে ভাঙিছে হৈ হাইড্ৰোজেন আৰু অক্সিজেন গ্যাস সৃষ্টি হৈছে হেনেকুৱা বিক্ৰিয়াক আমি বিযোজন বিক্ৰিয়া বুলি কওঁ ক্যালসিয়াম কাৰ্বনেটৰ পৰা কি হৈছে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গ্যাস সৃষ্টি হৈছে গতিকে এনেকুৱা বিলাকক আমি কি বুলি কম বিযোজন বিক্ৰিয়া বুলি কম গতিকে বিযোজন বিক্রিয়া সংযোজন বিক্রিয়াৰ বিপৰীত বিক্রিয়া তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াৰ এটাকৈ সমীকৰণ লিখা সোয়া তাপ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ ক্যালসিয়াম কাৰ্বনেটে তাপৰ উপস্থিতিত কি প্ৰস্তুত হয় ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় দেখিছানে এই ক্যালসিয়াম কাৰ্বনেট যৌগটো ভাঙি গৈছে বিযোজন হৈছে হৈ পেলাই কি হৈছে সম্পূৰ্ণৰূপে আকৌ নতুন দুটা পদাৰ্থ ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছৰ সৃষ্টি হৈছে সিলভাৰ ব্ৰমাইড সিলভাৰ ক্লোৰাইডে কি কৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত কি হৈ যায় জানানে সিলভাৰ আৰু ব্ৰমিনলৈ ভাঙি যায় বা সিলভাৰ আৰু ক্লোৰিনলৈ ভাঙি যায় আৰু এই বিক্ৰিয়া দুটা দেখিছানে এই বিক্ৰিয়া দুটা তোমালোকক আগতেও কৈছো কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় সো বিদ্যুৎ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ হৈছে পানীৰ অণুৰ যেতিয়া কি কৰা হয় বিদ্যুৎ বিশ্লেষণ ঘটোৱা হয় তেতিয়া কি হয় হাইড্ৰোজেন আৰু অক্সিজেনলৈ কি হৈ যায় ভাঙি যায় অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা সোয়া অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য হ'ল অপহৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে যেনে আমি উদাহৰণ পাইছিলো লুৰ গজাল এটা কি কৰে কপাৰ সালফেট দ্ৰৱত আমি যদি ডুবাই ৰাখো তেতিয়া কি হয় কপাৰ সালফেটৰ নীলা বৰণ পাতল হ'বলৈ ধৰে And then also copper sulfate লগত জিংক সালফেট কপাৰ মৌল আঁতৰি গৈছে আকৌ কপাৰ সালফেট দ্ৰৱত আইৰন ডুবাই ৰাখিলে ফেৰাছ সালফেট কপাৰ আঁতৰি গৈছে আনহাতে দ্বি অপহৰণ বিক্ৰিয়াত কি হৈ যায় জানানে দুটা যৌগৰ মাজৰ আয়নৰ মাজত বিনিময় ঘটে সোয়া জলীয় দ্ৰৱই বিক্ৰিয়াত অংশগ্ৰহণ কৰি দুটা আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিক্ৰিয়াত অংশগ্ৰহণ কৰি সিহঁতৰ মাজত পৰস্পৰৰ আয়ন বিনিময় কৰে দেখিছানে খুব গুৰুত্বপূৰ্ণ কথা সিহঁতৰ মাজত পৰস্পৰ যি আয়ন আছে হে আয়নৰ কি কৰে এক্সচেঞ্জ কৰে বিনিময় কৰে কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে দেখিছা সিলভাৰ নাইট্ৰেট সোডিয়াম ক্লোৰাইড এই সিলভাৰ ওচৰলে কি আহিল আয়নৰ বিনিময় ঘটিল সিলভাৰ নাইট্ৰেটৰ জলীয় দ্ৰৱ আৰু সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ মাজত আয়নৰ বিনিময় হৈছে সিলভাৰ ওচৰলে কি হৈছে ক্লোৰিন হৈছে আকৌ সোডিয়ামৰ ওচৰলে কি গুচি গৈছে সোডিয়ামৰ ওচৰলে নাইট্ৰেট দেখিছানে সোডিয়াম নাইট্ৰেট আৰু সিলভাৰ ক্লোৰাইড প্ৰস্তুত হৈছে এই হিহঁতৰ মাজত পৰস্পৰ আয়নৰ বিনিময় ঘটিছে সিলভাৰ নাইট্ৰেট কপাৰ ক্লোৰাইড সিলভাৰ ক্লোৰাইড আৰু কপাৰ নাইট্ৰেট প্ৰস্তুত হৈছে গতিকে এনেকুৱা বিক্ৰিয়া বিলাকক আমি কি বুলি কওঁ দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা দেখিছানে কপাৰ সিলভাৰ নাইট্ৰেট প্ৰস্তুত হ'ব আৰু লগতে কি প্ৰস্তুত হ'ব সিলভাৰ প্ৰস্তুত হ'ব সো অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা যি ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াক কি বুলি কোৱা হয় অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় দেখিছানে ছাত্ৰ-ছাত্ৰীসকল যি ৰাসায়নিক বিক্ৰিয়াত কি উৎপন্ন হয় অধক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াক অধক্ষেপ বিক্ৰিয়া বুলি কোৱা হয় বা অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়
সিলভাৰ নাইট্ৰেটৰ এটা জলীয় দ্ৰৱই সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ লগত বিক্ৰিয়া কৰিলে সিলভাৰ ক্লোৰাইডৰ এটা কি হৈ যায় জানানে বগা অধক্ষেপ আৰু সোডিয়াম নাইট্ৰেটৰ দ্ৰৱ উৎপন্ন হয় গতিকে এই বিক্ৰিয়াটো হৈছে অধক্ষেপন বিক্ৰিয়াৰ উদাহৰণ সিলভাৰ নাইট্ৰেটৰ লগত যদি সোডিয়াম ক্লোৰাইডৰ বিক্ৰিয়া হয় তেতিয়া এই সিলভাৰৰ লগত কি হৈ যায় জানানে ক্লোৰিন দেখিছা সিলভাৰ ক্লোৰাইড উৎপন্ন হয় আৰু লগতে এই সোডিয়ামৰ ওচৰলৈ কি আহে নাইট্ৰেট সোডিয়াম নাইট্ৰেটৰ জলীয় দ্ৰৱ প্ৰস্তুত হয় আকৌ কপাৰ সালফেটৰ জলীয় দ্ৰৱৰ মাজেৰে হাইড্ৰোজেন সালফাইড গেছ যদি আমি পাস কৰো বা যাব দিও তেতিয়া কপাৰ সালফাইডৰ এটা কি হয় কলা অধক্ষেপ সৃষ্টি হয় আৰু সালফিউৰিক এসিডৰ দ্ৰৱ উৎপন্ন হয় দেখিছানে কপাৰ সালফেট আৰু H2S হাইড্ৰোজেন সালফাইড তেতে কি প্ৰস্তুত হয় কপাৰ সালফাইড আৰু সালফিউৰিক এসিড প্ৰস্তুত হয় গতিকে এনেবোৰ বিক্ৰিয়া কি বুলি কোৱা হয় অধক্ষেপন বিক্ৰিয়া বুলি কোৱা হয় যি বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াকে অধক্ষেপন বিক্ৰিয়া বুলি কোৱা হয় এবাৰ সো অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণ সহ ব্যাখ্যা কৰা জাৰণ আৰু বিজাৰণ এতিয়া মই তোমালোকক আগতেও কৈছো জাৰণ মানে কি অক্সিজেন লাভ হোৱা আৰু বিজাৰণ মানে অক্সিজেন হেৰুৱা যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাক জাৰণ বিক্ৰিয়া বোলে যেনে বায়ুৰ উপস্থিতিত যদি আমি কাৰ্বন জ্বলাও যদি আমি বায়ুৰ উপস্থিতিত কাৰ্বন প্লাস অক্সিজেন তেতিয়া কি প্ৰস্তুত হ'ব কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হ'ব অক্সিজেনৰ উপস্থিতিত ম্যাগনেছিয়ামৰ ফিটা জ্বলালে এইটো বিক্ৰিয়া তোমালোকে খুব ধুনিয়াকৈ জানা ম্যাগনেছিয়ামে অক্সিজেনৰ পৰিৱেশত দহন হয় যি বগা ৰঙৰ গুৰি ম্যাগনেছিয়াম অক্সাইড উৎপন্ন হয় MgO ম্যাগনেছিয়াম অক্সাইড বিজাৰণ যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায় তেনে বিক্ৰিয়া কি বুলি কোৱা হয় বিজাৰণ দেখিছানে অক্সিজেন হেৰুৱায় আৰু জাৰণ বিক্ৰিয়াত কি হৈছে অক্সিজেন যুক্ত হৈছে অক্সিজেন যুক্ত হলে জাৰণ আৰু অক্সিজেন যদি আঁতৰি যায় তেনে হলে বিজাৰণ সো কপাৰ অক্সাইড হাইড্ৰোজেন কপাৰ অক্সাইডৰ পৰা কপাৰ কি হৈ গৈছে অক্সিজেন আঁতৰি গৈছে দেখিছানে অক্সিজেন অপসাৰিত হৈছে আকৌ জিংক অক্সাইডৰ লগত কাৰ্বন জড়িত হতে দেখিছানে জিংক অক্সাইডে কি লাভ কৰিছে জিংক অক্সাইডৰ পৰা অক্সিজেন আঁতৰি গৈছে কলৈ আঁতৰি গৈছে কাৰ্বনৰ ওচৰলৈ লগ লাগিছে গতিকে এই জিংক অক্সাইডৰ পৰা যে জিংক আঁতৰি গৈছে ইয়াতে কি হৈছে অক্সিজেন অপসাৰিত হৈছে সো এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা উজ্জ্বল মুগা ৰঙৰ মৌল Xৰ নাম হল কপাৰ আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম হৈছে কপাৰ অক্সাইড কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰে কপাৰ অক্সাইড গঠন কৰে লুৰ বস্তুত আমি ৰঙৰ প্ৰলেপ দিও কিয় এই কাৰণে আমি প্ৰলেপ দিও কাৰণ লুৰ বস্তুত সদায় কি হয় মামৰে ধৰে আৰু মামৰ মানেনো কি যেতিয়া ধাতু এটা বায়ুত থকা জলীয় বাষ্প এসিড আদিৰ দ্বাৰা কি হয় আক্ৰান্ত হয় বা পৰিবেশলৈ আহে বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে ইহতে লুৰ লগত বিক্ৰিয়া কৰি ফেৰাছফেৰিক অক্সাইড উৎপন্ন কৰে যাক আমি মামৰ বুলি কওঁ দেখিছানে ফেৰাছফেৰিক অক্সাইড এই মামৰে লুৰ বস্তুৰ ক্ষয় সাধন কৰে সেইভাবে লুৰ বস্তুত আমি ৰঙৰ প্ৰলেপ দিব লাগিব আমি গ্যালভানাইজেশন কৰিব লাগিব হয় নে নহয় বস্তুটো মামৰে ধৰাৰ পৰা ৰক্ষা পৰে আৰু বস্তুটো ক্ষয়প্ৰাপ্ত নহয় ফলত কি হৈ থাকে আমাৰ লোহাৰ গ্ৰিলখনে হওক বা লোহাৰ যি কোনো বস্তু কি হৈ থাকে বহু দিনলৈ ভালে থাকে তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় আমি এই কাৰণে নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰাব লাগে কাৰণ তেল আৰু চৰ্বি থকা খাদ্য বস্তুৰ যদি জাৰণ ঘটে তেতিয়া কি হৈ যায় জানা দুৰ্গন্ধ ওলাই বেয়া হৈ যায় গতিকে আমি জাৰণ নঘটিবৰ কাৰণে কিছুমান প্ৰতিজাৰক পদাৰ্থ আমি যোগ কৰিব লাগে সো তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধ হৈ যায় নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ গতিকে আমি তেল আৰু চৰ্বিযুক্ত খাদ্য বস্তুবোৰ নাইট্ৰজেনৰ উপস্থিতিত সংৰক্ষণ কৰি ৰাখো যেতিয়া মানে তাৰ যাতে কি নহয় আমাৰ কোনো ধৰণৰ বেয়া দুৰ্গন্ধ নোলায় হেহে চিপছ উৎপাদন কৰা যি কাৰখানা তাতে চিপছৰ পেকেট বিলাকৰ মাজত কি ভৰোৱা থাকে চোৱাচোন নাইট্ৰজেন গেছ ভৰোৱা থাকে সেই কাৰণেতো আমি কি কৰিব নালাগে আমি চিপছৰ পেকেট বিলাক খাব নালাগে দেখিছানে নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি কি নহয় জাৰিত নহয় ফলত বহু দিনলৈ কি হৈ থাকে ফলত বহু দিনলৈ ভালে থাকে এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ক্ষয়ভৱন মানেনো কি ধাতু এটা যেতিয়া তাৰ চৌপাশত থকা বিভিন্ন বায়ুমণ্ডলত থকা জলীয় বাষ্প এসিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তাক তেতিয়া কি বুলি কোৱা হয়
ধাতুটোৰ ক্ষয়ীভৱন বুলি কোৱা হয় যেনে লুড ওপৰত ৰঙচুৱা মুগা বৰণৰ প্ৰলেপ পৰা সিলভাৰ ওপৰত কলা দাগ পৰা আমি সিলভাৰ গহনা ৰূপৰ গহনা ব্যৱহাৰ কৰাৰ পিছত কিছুদিনৰ পিছত কি হৈ যায় ইয়াৰ ৰং পৰিৱৰ্তন হয় কলা বৰণৰ হ'বলৈ ধৰে গতিকে এইটো প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় যায় জানানে ধাতুৰ ক্ষয়ীভৱন বুলি কোৱা হয় চৰ্বিৰ দুৰ্গন্ধিতা তেল বা চৰ্বিযুক্ত খাদ্য দীৰ্ঘ সময়ৰ বাবে ৰাখি থলে এনে খাদ্যদ্ৰব্যত থকা তেল বা চৰ্বি বায়ুত অক্সিজেনৰ দ্বাৰা জাৰিত হৈ এইবোৰ দুৰ্গন্ধি আৰু বেয়া সোৱাদযুক্ত গন্ধ হয় দেখিছানে বেয়া সোৱাদযুক্ত হয় ইয়াক চৰ্বিৰ দুৰ্গন্ধিতা বোলে যেনে মাখন অলপ বহুদিন সাধাৰণ উষ্ণতাত থৈ দিলে গলি যায় আৰু তাৰ পৰা কি হৈ যায় তাৰ পৰা দুৰ্গন্ধ নিৰ্গত হয় গতিকে আমি কি কৰিব লাগে আমি দুৰ্গন্ধ নহবৰ কাৰণে আমি প্ৰতিজাৰক পদাৰ্থ আমি কি কৰিব লাগে সংযোগ কৰিব লাগে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিত সন্নিৱিষ্ট হৈ থকা প্ৰশ্নসমূহৰ উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিলো আশা কৰো তোমালোকে ভালদৰে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ভালদৰে ঘৰত পঢ়া শুনা কৰিবা ৰেগুলাৰ প্ৰেক্টিছ কৰিবা ধন্যবাদ